এইটো ভিডিঅ'ত আলোচনা কৰিম 2018ত হৈ যোৱা জেনেৰেল সায়েন্স এই কোৱেশ্চন পেপাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে এ টু জেড এইটো ভিডিঅ'ত আলোচনা কৰিম। মই তোমালোকক এইটো ভিডিঅ'ত যি কেইটা কোৱেশ্চন দেখাই দিম সেই কেইটা কোৱেশ্চনৰ পৰা তোমালোক 100% শিওৰ কমন পাবা। যদি তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট ইংলিছৰ MCQ কোৱেশ্চন লাগে তেনেহলে মোক কমেন্ট কৰি কবা। মই তোমালোকৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট MCQ কোৱেশ্চনৰ ভিডিঅ' বনাই নেক্সট ভিডিঅ'ত আপলোড কৰি দিম। এতিয়া আমি চালো কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে। प्रथम इम्पर्टेन्ट क्वेश्चन तो हल 16 नং क्वेश्चन तो मोस्ट इम्पर्टेन्ट 100% शिवर आहिबई तलर उक्तिসমূह रासायनिक समीकरण रूपत लिखा और सन्तुलन करा। ए नং क्वेश्चन तो चाबा हाइड्रोजेन गैसे नाइट्रोजेनर सहिते लग होई एमोनिया प्रस्तुत करे। एटू क्वेश्चन मोस्ट इम्पर्टेन्ट तुमलोक भालকৈ শিকি যাবা 100% शिवर आहिबई। नेक्स्ट इम्पर्टेन्ट क्वेश्चन तो हल बी नং क्वेश्चन तो हाइड्रोजेन साल्फाइडे वायुत दाहित हो पानी और साल्फार डाइअक्साइड उत्पन्न करे। 100% शिवर ए और बी ये दुटा आहिबई तुमलोक भालকৈ চাই যাবা। नेक्स्ट इम्पर्टेन्ट क्वेश्चन तो हल तेल और चर्बी थका खाद्य बस्तु नाइट्रोजेनर परिवेशत पेकेटत भरुआ হয় किय। एटू क्वेश्चन मोस्ट इम्पर्टेन्ट এইবাৰৰ কাৰণে एटू क्वेश्चन तुमलोक भालকৈ শিকি যাবা। नेक्स्ट इम्पर्टेन्ट क्वेश्चन तो हल बेकिंग सोडार रासायनिक नाम की याक केनेदरे प्रस्तुत करा হয় रासायनिक समीकरण लिखा। एटू क्वेश्चन मोस्ट इम्पर्टेन्ट এইবাৰৰ কাৰণে एटू क्वेश्चन तुमलोक भालকৈ শিকি যাবা। नेक्स्ट इम्पर्टेन्ट क्वेश्चन तो हल 19 नং क्वेश्चन तो मोस्ट इम्पर्टेन्ट नतुन प्रजाति एटार उत्पत्तिर भावे की उपादाने अरिहणा जोगा उल्लेख करा। एटू क्वेश्चन मोस्ट इम्पर्टेन्ट এইবাৰৰ কাৰণে एटू क्वेश्चन तुमलोक भालকৈ শিকি যাবা। नेक्स्ट इम्पर्टेन्ट क्वेश्चन तो हल 21 नং क्वेश्चन तो मोस्ट इम्पर्टेन्ट 21 नং क्वेश्चन तो तुमलोक भालকৈ শিকি যাবা। পোহৰ বায়ুৰ পৰা 1.5 प्रतिहरणांकर কাচৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে। কাচত পোহৰৰ দ্ৰুতি কিমান হ'ব? শূন্যত পোহৰৰ দ্ৰুতি 3 × 10⁸ মিটাৰ পাৰ সেকেন্ড। एटू क्वेश्चन मोस्ट इम्पर्टेन्ट এইবাৰৰ কাৰণে एटू क्वेश्चन तुमलोक भालকৈ শিকি যাবা। नेक्स्ट इम्पर्टेन्ट क्वेश्चन तो हल 22 नং क्वेश्चन तो मोस्ट इम्पर्टेन्ट বৈদ্যুতিক মটৰৰ মূলনীতিটো উল্লেখ কৰা। বৈদ্যুতিক মটৰত ফলা আঙুঠিৰ কাম কি? 100% শিওৰ আহিবই एटू क्वेश्चन तुमलोक भालকৈ শিকি যাবা। नेक्स्ट इम्पर्टेन्ट क्वेश्चन तो हल सम्राন্ত গেছবোৰক এটা সুকীয়া वर्गत क्यों स्थान दिया होइसे? एटू क्वेश्चन मोस्ट इम्पर्टेन्ट এইবাৰৰ কাৰণে एटू क्वेश्चन तुमलोक भालকৈ শিকি যাবা। नेक्स्ट इम्पर्टेन्ट क्वेश्चन तो हल সমসংস্থ অংগ আৰু সমভিত্তি অংগৰ সংজ্ঞা দিয়া। চৰাইৰ পাখি আৰু বাদুলিৰ পাখিক সমসংস্থ অংগ ৰূপে গণ্য কৰিব পাৰিনে? তোমাৰ উত্তৰটো সাব্যস্ত কৰা। एटू क्वेश्चन मोस्ट इम्पर्टेन्ट এইবাৰৰ কাৰণে एटू क्वेश्चन तुमलोक भालকৈ শিকি যাবা। नेक्स्ट इम्पर्टेन्ट क्वेश्चन तो हल निकट दृष्टिग्रस्त मानुह एजনৰ दूरबिन्दु चकुर सन्मुखत 80 सेन्टिमिटार दूरत्वत এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্সৰ প্ৰকৃতি কি আৰু ক্ষমতা কিমান? দৃষ্টিৰ বাবে আমাক এটাৰ পৰিৱৰ্তে দুটা চকুৰ প্ৰয়োজন কিয়? एटू क्वेश्चन मोस्ट इम्पर्टेन्ट এইবাৰৰ কাৰণে एटू क्वेश्चन तुमलोक भालকৈ শিকি যাবা। नेक्स्ट इम्पर्टेन्ट क्वेश्चन तो हल आमी शक्तिर विकल्प उत्स विचारू किय? एटा अपरम्परागत शक्तिर उत्सर नाम लिखा और यार दुटा सुविधार विषय उल्लेख करा। एटू क्वेश्चन मोस्ट इम्पर्टेन्ट এইবাৰৰ কাৰণে एटू क्वेश्चन तुमलोक भालকৈ শিকি যাবা। 100% शिওर मैं जिकेटा क्वेश्चन देखाइছে एकेटा क्वेश्चনৰ ভিতৰত তোমালোক কমন পাবা তোমালোক ভালকৈ পঢ়ি যাবা। नेक्स्ट इम्पर्टेन्ट क्वेश्चन तो हल এটা উদাহৰণেৰে সৈতে প্ৰতিস্থাপন বিক্ৰিয়া ব্যাখ্যা কৰা। एटू क्वेश्चन मोस्ट इम्पर्टेन्ट
এইবাৰৰ কাৰণে এটো কোৱেশ্চন তোমালোক ভালকৈ শিকি যাবা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল সোডিয়াম কাৰ্বনেটৰ হৈতে ইথানয়িক এসিডে বিক্ৰিয়া কৰিলে কি বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণ লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে এটো কোৱেশ্চন তোমালোক ভালকৈ শিকি যাবা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল উচ্চ মাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগসমূহ কি উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহণ হয় উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ পৰিবহণত বাষ্পমোচন প্ৰক্ৰিয়াৰ ভূমিকা কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে 100% চুৰ এইখিনি আহিবই উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহণ হয় এইখিনি কোৱেশ্চন আহিবই নাহিলে মোক কমেন্ট কৰি কবা 100% চুৰ এইখিনি আহিবই গুটেইখিনি তোমালোক শিকি থবা তাৰে ভিতৰত উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহণ হয় এইখিনি 100% চুৰ আহিবই নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল আৰু এটা কোৱেশ্চন আছে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল পৰিবেশ ৰক্ষাৰ ক্ষেত্ৰত শ্বাসকৰণ পুনচক্ৰীকৰণ আৰু পুন ব্যৱহাৰৰ গুৰুত্ব কি লিখা পৰিবেশ হিতৈষী হ'বলৈ তোমাৰ কি অভ্যাসৰ পৰিৱৰ্তন কৰিব পাৰা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে এটো কোৱেশ্চন তোমালোক ভালকৈ শিকি যাবা মই এইটো ভিডিঅ'ত যিকেটা কোৱেশ্চন দেখাই দিলো হেকেটা কোৱেশ্চন তোমালোক ভালকৈ শিকি যাবা 100% কমন পাবা যদি তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট ইংলিশৰ MCQ কোৱেশ্চন লাগে মোক কমেন্ট কৰি কবা মই নেক্সট ভিডিঅ'ত মোস্ট ইম্পৰ্টেন্ট MCQ কোৱেশ্চনৰ ভিডিঅ' বনাই আপলোড কৰি দিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ কোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিঅ'